অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ মানৱ সেৱাই উৎকৃষ্ট সেৱা এই ভাৱকে সাৰোগত কৰি বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী শ্ৰীযুত মিনতী বৰঠাকুৰে সুদীৰ্ঘকাল নিজকে মানৱ সেৱাৰ দিশত নিবিড়ভাৱে আৰু আন্তৰিকতাৰে নিয়োজিত কৰি ৰাখিছে। দীৰ্ঘকাল কৰ্কট ৰোগৰ দৰে এক ব্যাধিৰ সৈতে নিজে সংগ্ৰাম কৰিও এইগৰাকী অদম্য সাহসী ব্যক্তিত্বই কৰ্কট ৰোগীসকলৰ মনৰ পৰা এই ৰোগৰ প্ৰতি থকা ভয় সংশয় আঁতৰাই তেওঁলোকক মানসিকভাৱে সবল কৰি তোলাৰ বাবে নিৰন্তৰ সেৱা আগবঢ়াইছে। শ্ৰীযুত মিনতী বৰঠাকুৰৰ সাহস আৰু উদ্যমেৰে গৰিমামণ্ডিত জীৱন উত্তৰ সাধকৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ'ব। অসমৰ সমাজ জীৱনলৈ যোগাই অহা এই অমূল্য বৰঙণি স্বীকৃতি স্বৰূপে শ্ৰীযুত মিনতী বৰঠাকুৰক বীৰাংগনা সাধনীৰ পবিত্ৰ স্মৃতিত আগবঢ়োৱা 2020 বৰ্ষৰ সন্মানীয় সতী সাধনী বঁটা প্ৰদান কৰি অসমৰ ৰাইজৰ হৈ অসম চৰকাৰে পৰম সন্তুষ্টি অনুভৱ কৰিছে। তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনাৰে সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী, অসম, 24 ডিচেম্বৰ 2020 ঢকুৱাখনা। শৰাই, প্ৰশস্তি পত্ৰ, চেলেং চাদৰ, 2 লাখ টকাৰ চেক এই বঁটাত আছে। এয়া স্মৰণিকা উন্মোচন কৰা হৈছে। বীৰাংগনা সতী সাধনী বঁটা প্ৰদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৰণিকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিছে। জয় জয়তে আজি শুভক্ষণত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বীৰাংগনা সতী সাধনীলৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি এই সভাত মিনতী বৰঠাকুৰ ডাঙৰীয়ানী আৰু ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়াই কেইটামান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। তেখেতসকলৰ ভাষণ প্ৰসংগত আমি সঁচাকৈ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ এইখন বৃহত্তৰ অসমীয়া সমাজ বহু ক্ষেত্ৰত আমি শক্তিশালী, কিন্তু আমি আমাৰ সমাজ জীৱনত বা আমাৰ ভূখণ্ডত থকা শক্তি সম্পদ সম্ভাৱনাৰ ক্ষেত্ৰত আমি ইমান সজাগতা প্ৰদৰ্শন কৰা নাই। এই শক্তিসমূহক উজ্জীৱিত কৰাৰ বাবে যি দৃঢ়তাৰে আমি আত্মনিয়োগ কৰিব লাগে, সেই আত্মনিয়োগ নকৰাৰ বাবে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবিলাকৰ তুলনাত আমি বহু বছৰ পিছ পৰি থাকিব লগা হ'ল। দেৰিকৈ হ'লেও মই অসমৰ ৰাইজৰ ওচৰত কৃতজ্ঞ। 2016 চনৰ পৰা পৰম শ্ৰদ্ধা ৰাইজ আপোনালোকে আমাক চৰকাৰ চলোৱাৰ দায়িত্ব প্ৰদান কৰিলে। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখন গঠন হোৱাৰ পাছত আমি উপলব্ধি কৰিলোঁ যে মই যেতিয়া নিৰ্বাচনৰ ফলাফলবিলাকত দৃষ্টি নিক্ষেপ কৰিছিলোঁ, তেতিয়া এইখিনি কথা আমি উমান পাইছিলোঁ যে অসমৰ জাতি জনগোষ্ঠী খিলঞ্জীয়া ভূমিপুত্ৰসকলেও এইবাৰ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনক আন্তৰিকতাৰে আজি তেখেতসকলে সমৰ্থন জনাইছে। আৰু তেখেতসকলৰ সমৰ্থনৰ বাবে 2016 চনত আমি AGP, BJP, BPF, সন্মিলিত গণশক্তি, কাৰ্বি, ডিমাচা, তিৱা, ৰাভা, আমি সকলোৱে জাতি জনগোষ্ঠীয়ে মিলিত প্ৰচেষ্টাৰে চৰকাৰখন গঠন কৰিবলৈ সক্ষম হ'লোঁ। আৰু সেই মুহূৰ্ততে আমি উপলব্ধি কৰিছিলোঁ যে অসমৰ জাতি জনগোষ্ঠীসকলক লৈ আমি আলোচনাত বহিব লাগে আৰু তেখেতসকলৰ মনৰ কথাবিলাক আমি বুজাৰ বাবে প্ৰয়াস কৰিব লাগে। সেইবাবে আমি আমাৰ চৰকাৰত 3 মাহ হোৱাৰ পাছতে শহুদৰ নামেৰে অসমৰ 70টা জাতি জনগোষ্ঠীক লৈ আমি গুৱাহাটীৰ বুকুত 3দিনীয়া আলোচনা সভাত মিলিত হৈছিলোঁ। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম প্ৰতিটো প্ৰান্তৰ পৰা আহিছিল 70টা জনগোষ্ঠী। আৰু তেখেতসকলে সেই সভাত যি অন্তৰংগ আলাপ আলোচনা অনুষ্ঠিত হৈছিল, যিখন সভাত মই নিজেও অংশগ্ৰহণ কৰিছিলোঁ, মোৰ সতীৰ্থ প্ৰতিগৰাকী মন্ত্ৰী, বিধায়ক, সাংসদ সকলোৱে সেই সভাত অংশগ্ৰহণ কৰিছিল। মই অসম চৰকাৰৰ জ্যেষ্ঠ
বিভিন্ন বিভাগৰ বিষয়াসকলকো সেই সভাত অংশগ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিছিলোঁ আৰু সেইখন সভাতে আমি উমান পাইছিলোঁ যে অসমৰ বুকুত এনে বহু সৰু সৰু জনগোষ্ঠী আছে যি জনগোষ্ঠীয়ে গণতান্ত্ৰিকভাৱে তেখেতসকলৰ সংখ্যা কম হোৱাৰ বাবে সিঁচৰিত হৈ থকাৰ বাবে বিভিন্ন জিলা বা বিভিন্ন পঞ্চায়ত বা বিভিন্ন প্ৰান্তত তেখেতসকলে বিভিন্ন পৰ্যায়ৰ নিৰ্বাচনত জনপ্ৰতিনিধি নিৰ্বাচিত কৰিব নোৱাৰে ফলত 1952 চনৰ পৰাই বহু জনগোষ্ঠী অপ্ৰতিনিধিত্ব হৈ আছে গতিকে তেখেতসকলে বিচাৰে যে আমাৰ জনগোষ্ঠীসমূহকো আপোনালোকে মৰ্যাদা দিয়ক আমাৰ জনগোষ্ঠীসমূহকো আপোনালোকে আস্থা আৰু বিশ্বাসত লওক আৰু আমাৰ সৰু সৰু জনগোষ্ঠীবিলাককো আপোনালোকে একবিংশ শতিকাত আগুৱাই যোৱাৰ বাবে অন্যান্য সকলৰ দৰে সমান্তৰালভাৱে আমাকো সুযোগ প্ৰদান কৰক সেই আহ্বান আছিল জাতি জনগোষ্ঠীৰ আৰু সকলো বিশদ জনগোষ্ঠীও এই কথাষাৰ আন্তৰিকতাৰে সমৰ্থন জনাইছিল ফলত তেতিয়াৰ পৰা আমি থিৰাং কৰিছিলোঁ যে অসমৰ বিভিন্ন সৰু বৰ জাতি জনগোষ্ঠীৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য ঐতিহ্য সভ্যতা আৰু স্বাভিমান ৰক্ষা কৰাৰ বাবে এইখন চৰকাৰে দৃঢ়তাৰে কাম কৰিব লাগিব আৰু তেতিয়াৰ পৰা আপোনালোকে পৰমশ্ৰদ্ধা ৰাইজ প্ৰত্যক্ষ কৰিছে আমি বিভিন্ন জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ এই কামত অগ্ৰসৰ হলো আৰু ফলত আজি এই ক্ষেত্ৰত আমি বহু সফলতা অৰ্জন কৰিবলৈ সক্ষম হলো ইয়াৰে ফলশ্ৰুতিত আজি আমি বীৰাংগনা সতী সাধিনীৰ বঁটাও প্ৰৱৰ্তন কৰিলো আৰু এই সতী সাধিনীৰ উদযাপন কৰা দিনটোত আমি অসমৰ ৰাজ্যিক চৰকাৰে ইয়াক বন্ধ হিচাপেও ঘোষণা কৰিলো আৰু এইগৰাকী মহান বীৰাংগনাৰ স্মৃতিত গোলাঘাটত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিলো এনেধৰণে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আহোমে হওক কোচ ৰাজবংশীয়ে হওক মটকে হওক মৰাঙে হওক চুতীয়াই হওক চাহ জনগোষ্ঠী আদিবাসীয়ে হওক বা কাৰ্বিয়ে হওক ডিমাচাই হওক বড়োৱে হওক ৰাভাই হওক বামুণে হওক কলিতাই হওক কেউটে হওক নাথ যোগীয়ে হওক গাৰু হওক ৰাভা হওক হৰণীয়া কছাৰী হওক মদাহী হওক এনেধৰণে আমি অসমৰ বুকুত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বাবে কোচ ৰাজবংশী হওক সকলোৰে বাবে এই কামত আমি আত্মনিয়োগ কৰাৰ ফলত আজি আমি কেইটামান কথাত বিশেষভাৱে লাভান্বিত হৈছোঁ যে আমি আমাৰ কাৰ্যকালত যি সমন্বয়ৰ বাতাবৰণ সৃষ্টি হৈছে ইয়াৰ ফলত আমি যোৱা 4.5 বছৰ দেখিলোঁ যে অসমৰ সকলো আনকি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামো একাকাৰ হৈ এই ক্ষেত্ৰত আন্তৰিকতাৰে অসমৰ উন্নয়নৰ যাত্ৰাত তেখেতসকলে খোজ দিছে আৰু মিলাপ্ৰীতিৰে থকাৰ সংকল্প আজি তেখেতসকলে গ্ৰহণ কৰিছে তাৰ বাবে কোনো জনগোষ্ঠীৰ মাজত সংঘাত নাই কোনো জাতিৰ নামত ভাষাৰ নামত ধৰ্মৰ নামত আমাৰ কাৰ্যকালত কোনো সংঘাত নাই বৰঞ্চ ৰাইজে বিভিন্ন সংকটপূৰ্ণ মুহূৰ্তত ধৈৰ্য সহকাৰে এই সমন্বয় ধাৰা অটুট ৰখাৰ বাবে সংকল্প প্ৰকাশ কৰিছে অংগীকাৰ তেখেতসকলে গ্ৰহণ কৰিছে গতিকে সেইবাবে মই বিশ্বাস ৰাখিছোঁ যে এইখন অসমে একবিংশ শতিকাত দৃঢ়তাৰে উন্নয়নৰ যাত্ৰাত আগুৱাই যাব পাৰিব আজি বীৰাংগনা সতী সাধিনীৰ তেখেতৰ আদৰ্শক আমি সৰুগত কৰি আগন্তুক দিনত কঠোৰ পৰিশ্ৰমৰ যোগেদি সততা আৰু নিষ্ঠাৰে যদি আমাৰ বিভিন্ন কৰ্মক্ষেত্ৰত আমি আত্মনিয়োগ কৰোঁ নিশ্চিতভাৱে আমি সফলতাৰ দুৱাৰদলিত মৰ্যাদা সহকাৰে উপনীত হ'বলৈ সক্ষম হ'ম গতিকে সেই লক্ষ্যৰে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলোকে একাকাৰ কৰি আগবাঢ়ি যোৱাৰ আমি চৰকাৰখনে সংকল্প লৈছোঁ অসমীয়া মাৰোৱাৰী বিহাৰী বঙালী পঞ্জাবী নেপালী হিন্দু মুছলমান খ্ৰীষ্টান বুদ্ধিষ্ট জৈন শিখ বিভিন্ন জাতি জনগোষ্ঠী অন্যান্য পিছপৰা সম্প্ৰদায় জনজাতি অনুসূচিত জাতি বিভিন্ন জাতি উপজাতিক ঐক্যবদ্ধ প্ৰচেষ্টাৰে আমি একত্ৰিত কৰি আগন্তুক দিনত অসমৰ শক্তি বৃদ্ধি কৰাৰ যাত্ৰাত এইখন চৰকাৰে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে পৰমশ্ৰদ্ধা ৰাইজ কেৱল আমি আপোনালোকৰ সহযোগিতা প্ৰাৰ্থনা জনাইছোঁ ৰাইজেও সংকল্প ল'ব লাগিব মই সকলো সভাতে এই কথা আন্তৰিকতাৰে ব্যক্ত কৰি আহিছোঁ উঠি অহা প্ৰজন্মই শিক্ষাক প্ৰাধান্য দিব লাগিব পঢ়াৰ প্ৰতি মাতৃ পিতৃ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলৰ ধাউতি বৃদ্ধি কৰাৰ কামত আত্মনিয়োগ কৰিব লাগিব কাৰণ শিক্ষাৰ যোগেদিহে
আমি শক্তিশালী হ'ম। শিক্ষাৰ অবিহনে কেতিয়াও আমি শক্তিশালী হ'ব নোৱাৰো। কাৰণ শিক্ষাৰ যোগেদি জ্ঞান আহৰণ কৰিম, জ্ঞান আহৰণ কৰিলে ব্যক্তিত্ব নিৰ্মাণ হ'ব। জ্ঞানী গুণী হৈ আমি বিশ্বজয় কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিব পাৰিম। গতিকে সেই লক্ষ্যৰে মই বিশেষভাৱে চুতীয়া জনগোষ্ঠীকো আন্তৰিকতাৰে আহ্বান জনাইছোঁ, আপোনালোকে উঠি অহা প্ৰজন্মক বিশেষভাৱে উৎসাহিত কৰক। চুতীয়া সম্প্ৰদায় মাজত যি শক্তি নিহিত হৈ আছে, আপোনালোকৰ মাজত যি সম্ভাৱনা আছে, ইয়াক উজ্জীৱিত কৰিবৰ বাবে কৰ্ম সংস্কৃতিৰ যোগেদিহে আমি আগন্তুক দিনত আমাৰ ব্যক্তিত্ব শক্তিশালী ৰূপত প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম। সফলতাৰ দুৱাৰদলিত উপনীত হৈ অসমীয়া জাতিৰ শক্তি বৃদ্ধি কৰাৰ কামত উল্লেখযোগ্য বৰঙণি আগবঢ়াব পাৰিম। গতিকে সেই ধ্যান ধাৰণাই মই ভাবোঁ আপোনালোকে আজিৰ দিনটোতে সংকল্প ল'ব লাগিব, অসমীয়া জাতীয় সংকল্প ল'ব লাগিব। কাৰণ আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাই যেনেধৰণে বিভিন্ন জাতি জনগোষ্ঠীক ঐক্যবদ্ধ কৰি বৰ অসম নিৰ্মাণ কৰাৰ যাত্ৰা ত্ৰয়োদশ শতিকাতে আৰম্ভ কৰিছিল, সেই যাত্ৰাক আমি আগুৱাই নিব লাগিব। আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ 135 কোটি জনগণক, বিভিন্ন জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মাৱলী লোকক সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতিৰে আজি ঐক্যবদ্ধ কৰি বিশ্বজয় কৰাৰ দিশত দৃঢ়তাৰে আগুৱাইছে। আজি বিভিন্ন কৰ্মক্ষেত্ৰত ভাৰতবৰ্ষৰ জিলিকি উঠিছে। সেই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সেই সাৰ্বজনীন নীতিক সৰুগত কৰি আমিও স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰৱৰ্তন কৰা সেই সাৰ্বজনীন নীতিৰ দ্বাৰা সমাজ গঠন প্ৰক্ৰিয়াত আমি আন্তৰিকতাৰে আত্মনিয়োগ কৰিছোঁ। আজি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম একাকাৰ হৈ যোৱাৰ এটা শক্তিশালী পৰিৱেশ সৃষ্টি হৈছে। এইটো অসমীয়া জাতিৰ বাবে কিমান আনন্দৰ মুহূৰ্ত। আৰু এনেধৰণে আমি ঐক্যবদ্ধ হৈ আমাৰ ভৱিষ্যতৰ দিনত বিভিন্ন বিষয়ত, আজি শিক্ষাই হওক, সংস্কৃতিয়ে হওক, আধ্যাত্মিকতাই হওক, কৃষিয়ে হওক, বিজ্ঞান হওক, প্ৰযুক্তি হওক, ব্যৱসায় বাণিজ্যই হওক, মহাকাশ গৱেষণাই হওক, আমি বিভিন্ন ধৰণে আমাৰ উঠি অহা প্ৰজন্মক আমি শক্তিশালী ৰূপ দিব লাগিব। গতিকে শক্তিশালী ৰূপ দিয়াৰ বাবে ল'ৰালি কালৰ পৰাই বিশেষ যত্ন ল'ব লাগিব। শিক্ষাৰ লগতে আমি ছাত্ৰ ছাত্ৰীসকলক ক্ৰীড়াৰ প্ৰতি আৰু সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। কাৰণ শিক্ষা, ক্ৰীড়া আৰু সংস্কৃতি এই তিনি শক্তিৰ মহামিলনে সম্পূৰ্ণৰূপে ব্যক্তিত্ব নিৰ্মাণ কৰিব পাৰে। মানৱ জীৱনৰ এটা শক্তিশালী ব্যক্তিত্ব নিৰ্মাণ কৰিব লগা হ'লে এই তিনিটা বিষয়বস্তুৰ ক্ষেত্ৰত আমি পাকৈত হ'ব লাগিব। কাৰণ যুগটো হৈছে প্ৰতিযোগিতাৰ। একবিংশ শতিকাত বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ এইখন পৃথিৱীত আমি প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ আমাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব। গতিকে সেই লক্ষ্যৰে আমি আমাৰ উঠি অহা প্ৰজন্মক গঢ় দিব লাগিব। মই বিশ্বাস ৰাখিছোঁ এই ক্ষেত্ৰত আপোনালোকে এই শুভক্ষণত যদি প্ৰকৃতাৰ্থত বীৰাংগনা সতী সাধিনীক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰে, তেতিয়াহ'লে এইখিনি সংকল্প আপোনালোকে ল'ব লাগিব। কাৰণ অসমৰ বুকুত বসবাস কৰা 70 লাখ পৰিয়াল, প্ৰায় 3,50,00,000 লোক, এই সমাজখনক প্ৰাণৱন্ত কৰি তুলিব লাগিব। আৰু সুদাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ ভাষাৰে জিলিকাব লুইতৰে পাৰ, লুইতৰ পাৰটো, বৰাকৰ পাৰটো আমি বিশ্বৰ বুকুত জাকত জিলিকা কৰি তুলিব লাগিব। জাকত জিলিকা কৰিব লগা হ'লে উন্নত মানদণ্ডৰ মানৱ সম্পদ ইয়াত গঢ় দিব লাগিব। আৰু সেই উন্নত মানদণ্ডৰ মানৱ সম্পদ যদি গঢ় দিব লগা হয়, শিক্ষাৰ যোগেদি আমি অগ্ৰসৰ হ'ব লাগিব। আৰু কঠোৰ পৰিশ্ৰমৰ যোগেদি আমাৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ বাবে কৰ্ম সংস্কৃতিক প্ৰাধান্য দিব লাগিব, সততাৰ নিষ্ঠাৰে কাম কৰিব লাগিব। তেতিয়াহে জীৱনত সকলোৱে আনন্দ বুটলিবলৈ সক্ষম হ'ব। আৰু জীৱনত তেতিয়া সম্পূৰ্ণৰূপে তেখেতসকলৰ জীৱন সাৰ্থক কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে সেই লক্ষ্যৰে মই বিশ্বাস ৰাখিছোঁ আমাৰ সমাজখনে আগন্তুক দিনত আগবাঢ়ি আহিব। আৰু আজিৰ তাৰিখত আপোনালোকে জানে যে অসমৰ বুকুত যাতে খিলঞ্জীয়া ভূমিপুত্ৰসকল সৰ্বকালৰ কাৰণে সুৰক্ষিত হৈ থাকে, তাৰ বাবে এইখন চৰকাৰে গভীৰ উপলব্ধিৰে আজি খিলঞ্জীয়া ভূমিপুত্ৰসকলক আমি সামাজিক নিৰাপত্তা প্ৰদান কৰাৰ প্ৰয়াস কৰিছোঁ। তেখেতসকলক অৰ্থনৈতিক উন্নয়নৰ বাবে সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰাৰ প্ৰয়াস কৰিছোঁ। আজি তেখেতসকলক মৰ্যাদা সহকাৰে অসমৰ বুকুত সৰ্বকালৰ বাবে জীয়াই ৰখাৰ নিমিত্তে
আজি আমি এইখন চৰকাৰৰ তৰফৰ পৰা প্ৰথম পৰ্যায়ত 1,10,000 খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ পট্টা তুলি দিলো আৰু অহা জানুৱাৰী মাহত আৰু 1 লক্ষ মানুহৰ হাতত মাটিৰ পট্টা তুলি দিয়া হ'ব। ইয়াৰ লক্ষ্য হ'ব আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। কাৰণ আপোনালোকে জানি আচৰিত হ'ব, এইখন অসমত খিলঞ্জীয়া ভূমিপুত্ৰৰ হাজাৰ হাজাৰ গাঁৱৰ মানুহৰ মাটিৰ পট্টা নাই। আৰু 1952 চনৰ পৰাই বহু গাঁও জৰীপ নোহোৱাকৈ থকাৰ বাবে মাটিৰ পট্টাৰ পৰা সেইসকল খিলঞ্জীয়া ভূমিপুত্ৰ বঞ্চিত হৈ আহিছিল। কিন্তু এইখন চৰকাৰেহে জৰীপ কৰা আৰম্ভ কৰিলে আৰু খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটিৰ পট্টা হাতত তুলি দি তেখেতসকলৰ মাটিৰ ওপৰত দখলী স্বত্ব নিশ্চিত কৰিলে আৰু সাংবিধানিক অধিকাৰ প্ৰদান কৰি সামাজিক নিৰাপত্তা তেখেতসকলক নিশ্চিত কৰি তুলিলে। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, আমি আগন্তুক দিনত সেই লক্ষ্যৰে চৰকাৰখন আগুৱাই নিম। কাৰণ আমাৰ প্ৰধান উদ্দেশ্য হৈছে যে অসমীয়া জাতিৰ স্বাভিমান ৰক্ষা কৰি এই জাতিক উন্নয়নৰ দিশত দৃঢ়তাৰে আগুৱাই নিয়া আৰু উন্নয়নৰ যাত্ৰাত দৃঢ়তাৰে আগুৱাই নিবৰ বাবে যিখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন, যাতায়াত, যোগাযোগ, অন্যান্য আন্তঃগাঁথনি অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়া, কাৰিকৰী শিক্ষানুষ্ঠান গঢ় দিয়া, দক্ষতা বিকাশ অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়া আৰু বিভিন্ন পৰ্যায়ৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰা আৰু সেই কামৰ যোগেদিহে আমি আগন্তুক দিনত অসমৰ শক্তি বিশ্বৰ বুকুত বৃদ্ধি কৰিব পাৰিম। গতিকে সেই লক্ষ্যৰে আমি আমাৰ কাম কাজবিলাক আমি দৃঢ়তাৰে আগ্ৰহৰ হৈছোঁ। পৰম শ্ৰদ্ধা ৰাইজ, লক্ষীনাৰায়ণ ক্ষেত্ৰৰ বাবে সোৱণশিৰিত আমি 50 বিঘা মাটি ইতিমধ্যে আমি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ঢকুৱাখানা সাধনী ভৱন প্ৰাংগণত প্ৰতিপুৰ্তি নিৰ্মাণৰ বাবে 10 লাখ টকাৰ ইতিমধ্যে অনুদান আগবঢ়োৱা হৈছে। এইবিলাক কাম আমি আমাৰ মহান মনীষীসকলক, প্ৰবাদ পুৰুষসকলক আমাৰ মাজত সজীৱ কৰি ৰখাৰ একোটা প্ৰচেষ্টা। কিন্তু আমি মৌলিক কাম যিখিনি কৰিব লগা আছে আমাৰ ভৱিষ্যত জীৱন শক্তিশালী কৰাৰ নিমিত্তে, ইয়াৰ বাবে শিক্ষাক পুনৰবাৰ মই কৈছোঁ আপোনালোকে প্ৰাধান্য দিয়ক। কাৰণ আমি এই কথা উপলব্ধি কৰিছোঁ, আজি যুগটো প্ৰতিযোগিতাৰ। আপুনি যিকোনো পৰীক্ষাত আপোনাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব নোৱাৰিলে আপুনি বিফল হ'ব। গতিকে সেই শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিবৰ বাবে আপোনাৰ ব্যক্তিত্ব শক্তিশালীৰ ওপৰত গঢ় দিব লাগিব। বৌদ্ধিক দিশত আপুনি আপোনাৰ পাৰদৰ্শিতা দেখুৱাব লাগিব আৰু বৌদ্ধিক দিশত পাৰদৰ্শিতা দেখুৱাবৰ বাবে শিক্ষাৰ যোগেদি নিজৰ ব্যক্তিত্ব নিৰ্মাণ কৰিব লাগিব। গতিকে সেইবাবে ল'ৰালি কালৰে পৰাই আমাৰ মাতৃ পিতৃসকলে, শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক, পুত্ৰ কন্যাক বিশেষভাৱে যত্ন ল'ব লাগিব আৰু তেখেতসকলৰ ভৱিষ্যতৰ পৰিকল্পনা আপোনালোকে প্ৰস্তুত কৰিব লাগিব। চৰকাৰৰ তৰফৰ পৰা আমি সা সুবিধা দিম। বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া ইউনিফৰ্ম, জলপানী, হোষ্টেলৰ খৰচ পৰ্যন্ত বহন কৰাৰ এইখন চৰকাৰে দায়িত্ব লৈছে। আৰু যিসকলে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথম স্থান দখল কৰিছে 22,445 গৰাকী স্কুটি আমি যোগান ধৰি তেখেতসকলক উৎসাহিত কৰিছোঁ ভৱিষ্যতৰ দিনত যাতে আৰু ফলাফল তেখেতসকলে ভাল কৰে। কিন্তু সেইখিনি যথেষ্ট নহয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো মাতৃ পিতৃয়ে কৰিব লাগিব, শিক্ষক শিক্ষয়িত্ৰীসকলে কৰিব লাগিব। আপোনালোকে নীতি শিক্ষা দিব লাগিব। আধ্যাত্মিকভাৱে ল'ৰালি কালৰে পৰা পুত্ৰ কন্যাক সঠিকভাৱে গঢ় দিব লাগিব। তেখেতসকলে যদি শ্ৰদ্ধা, ভক্তি, মানৱ প্ৰেম, মানৱীয় প্ৰমূল্যবোধৰ কথা যদি বুজি নাপায়, তেতিয়াহ'লে জীৱনৰ বাটত শিক্ষা গ্ৰহণ কৰাৰ পাছতো উজুতি খাব পাৰে। গতিকে সামাজিক শিক্ষা আৰু আমাৰ সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধ, এই কথাবিলাকত ল'ৰালি কালৰ পৰাই আপোনালোকে বুজনি দিব লাগিব। তেতিয়াই সি মানুহ হ'ব, আদৰ্শ নাগৰিক হ'ব, আদৰ্শ ব্যক্তি হ'ব। আৰু সেই আদৰ্শ ব্যক্তিয়ে সমাজত আদৰ্শ প্ৰতিষ্ঠা কৰিব, শান্তি প্ৰতিষ্ঠা কৰিব, সমন্বয় প্ৰতিষ্ঠা কৰিব। গতিকে মই ভাবোঁ এই কামত আপোনালোকে নিশ্চিতভাৱে দৃঢ়তাৰে উদ্যোগ ল'ব। মই আজি বিশেষকৈ আমাৰ মিনতী বৰঠাকুৰ বাইদেউ,
যিগৰাকী বাইদেৱে ২৭ বছৰ কাল কৰ্কট ৰোগৰ সৈতে যুঁজিব লগা হৈছিল। ২৭ বছৰ, এবছৰ দুবছৰ নহয়। তেখেতৰ দৃঢ়তা সবলতাৰ কথা আমি মানৱ সমাজে উচ্চস্বৰে প্ৰশংসা কৰিবই লাগিব। বহু ব্যক্তি কৰ্কট ৰোগ হোৱা বুলি ক'লে সম্পূৰ্ণ ভাগি পৰে, মানসিকভাৱে দুৰ্বল হৈ যায়। তেখেতসকলে ভাবে যে কৰ্কট ৰোগ হ'ল যেতিয়া মোৰ জীৱন আৰু সীমাবদ্ধ হৈ আহিল, মই আৰু জীৱনটো আগুৱাই নিব নোৱাৰো। কিন্তু আজি মিনতী বৰঠাকুৰ বাইদেৱে এই কথা প্ৰমাণ কৰিলে। মনোবল, ধৈৰ্য আৰু সবলতা যদি থাকে, মানুহৰ নিষ্ঠা যদি থাকে, একাগ্ৰতা যদি থাকে, সাধনা যদি থাকে, তেতিয়াহ'লে মানুহে জীৱনৰ যিকোনো দুৰ্যোগ যোগ্যতাৰে প্ৰত্যুত্তৰ দিব পাৰে, যিকোনো প্ৰত্যাহ্বানৰ বলিষ্ঠতাৰে সন্মুখীন হৈ ইয়াক সফলতাৰে অতিক্ৰম কৰিব পাৰে। তাৰ জ্বলন্ত উদাহৰণ হৈছে মিনতী বৰঠাকুৰ বাইদেউ। আপোনালোকে সকলোৱে হাত তালি মাৰি থিয় হৈ, আপোনালোকে নিজ স্থানত থিয় হৈ সকলোৱে তেখেতক শ্ৰদ্ধা নিবেদন কৰক, হাত তালি দি। আজি হয়তো বীৰাংগনা সতী সাধিনীও আত্মাই শান্তি পাইছে। আমি এনে এগৰাকী বীৰাংগনাক আমি সতী সাধিনীৰ বঁটা অৰ্পণ কৰিছোঁ, যিগৰাকীয়ে আজি ১বিংশ শতিকাত কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি সফলতা অৰ্জন কৰিছে। আজি তেখেতৰ বক্তব্য কিমান তেজস্বী বক্তব্য দিছে, শব্দৰ ধ্বনি শুনি মই বিশেষভাৱে উৎসাহিত হৈছোঁ। বাইদেউ, আপোনাক ঈশ্বৰে সদায় এনেধৰণে ৰাখক আৰু সবল কৰি ৰাখক। দেশ বিদেশত গৈ তেখেতে বিনামূলীয়াভাৱে কৰ্কট ৰোগত আক্ৰান্ত হোৱা লোকক মনোবল প্ৰদান কৰিছে। নৃত্য গীতৰ যোগেদিও তেখেতসকলৰ মনোবল বৃদ্ধি কৰিছে। আৰু বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত তেখেতে প্ৰায় গৈ সেই প্ৰতিষ্ঠানত আক্ৰান্ত হৈ থকা কৰ্কট ৰোগৰ ৰোগীসকলক মনোবল যোগান ধৰাৰ বাবে নিস্বাৰ্থভাৱে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। এইগৰাকী মহান আমাৰ আদৰ্শ নাৰী মিনতী বৰঠাকুৰ, আমি সকলোৱে তেখেতৰ আদৰ্শৰে আগন্তুক দিনত আমাৰ জীৱন দৃঢ়তাৰে আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰিব লাগে। আৰু আমিও জীৱনৰ বাটত কিবা এটা প্ৰত্যাহ্বান আহিলে ভয় খাব নালাগে। সমস্যা বিভিন্ন ৰূপত আহিব পাৰে, দুৰ্যোগ বিভিন্ন ৰূপত আহিব পাৰে, শিলাবৃষ্টি হ'ব পাৰে, ধুমুহা হ'ব পাৰে, কিন্তু মনোবল অটুট ৰাখি মিনতী বৰঠাকুৰৰ দৰে সেই সমস্যাৰ লগত যুঁজ দি সেই সমস্যা অতিক্ৰম কৰিব লাগিব আৰু নিজৰ জীৱনটোক সুন্দৰভাৱে গঢ় দি হাজাৰজনক জীয়াই থকাৰ অনুপ্ৰেৰণা প্ৰদান কৰিব লাগিব। গতিকে সেইবাবে মই মিনতী বৰঠাকুৰ বাইদেউক পুনৰবাৰ তেখেতৰ চৰণত গভীৰ প্ৰণিপাত জনাইছোঁ আৰু তেখেতৰ পৰা মই আশীৰ্বাদটো বিচাৰিছোঁ। গতিকে আজি এই শুভখনত ঢকুৱাখানাবাসী ৰাইজ, আপোনালোকক এটি কথা কওঁ, এই ঢকুৱাখানাত বিভিন্ন জাতি জনগোষ্ঠীয়ে মিলা প্ৰীতিৰে বসবাস কৰে। মই হিচাপ কৰিছোঁ কিমান জনগোষ্ঠী আছে। ইয়াতে আছে মিচিং আছে, আহোম আছে, চুতীয়া আছে, বড়ো আছে, সোণোৱাল কছাৰী আছে, কোচ আছে, বামুণ আছে, কায়স্থ আছে, কলিতা আছে, কৈবত্ৰ আছে, চাহ জনগোষ্ঠী আছে, নেপালী আছে, হাজং আছে, বিহাৰী আছে, মাৰোৱাৰী আছে, নাথ যোগী আছে, আৰু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোক আছে, দেউৰী আছে, কেউট আছে, খ্ৰীষ্ট ধৰ্মৰ লোকো আছে। ইমান সুন্দৰ এখন সমাজ এই ঢকুৱাখানা বিধানসভা সমষ্টি, ঢকুৱাখানা চাব ডিভিজন। গতিকে এইখন সমাজে যুগ যুগান্তৰ ধৰি মিলা প্ৰীতিৰে বসবাস কৰি আহিছে আৰু মহান মানৱীয় প্ৰমূল্যবোধৰ তেখেতসকলে আজি পৰিচয় দাঙি ধৰিছে। গতিকে সেইবাবেই এনেধৰণৰ মহান এখন সমাজ আজি আমাক বীৰাংগনা সতী সাধিনী দিৱস সফলতাৰে উদযাপন কৰাৰ বাবে যিখিনি এই ঢকুৱাখানাৰ ৰাইজে আন্তৰিকতা সহযোগিতা আগবঢ়ালে, মই প্ৰতিটো সম্প্ৰদায়, প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰীচৰণত গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, প্ৰণিপাত যাচিছোঁ, সকলোকে সেৱা জনাইছোঁ। আপোনালোকে এনেধৰণে মিলা প্ৰীতি থাকক। আপোনালোকৰ মিলা প্ৰীতি থকা দৃশ্যটো চাই অসমৰ বিভিন্ন প্ৰান্তত
ৰাইজে এনেধৰণে মিলাপ্ৰীতি থকাৰ সকলো সময়তে সিদ্ধান্ত গ্ৰহণ কৰিব। কাৰণ এইখন কেৱল ঢকুৱাখানাৰ বাবে নহয়, সমগ্ৰ অসমৰ বাবে, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে, সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ বাবে। সেইকাৰণে মাননীয় মোদী ডাঙৰীয়াই আমাৰ আদৰ্শবাদী নেতা, অত্যন্ত নিষ্ঠাবান সৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষত মহামানৱ মহাত্মা গান্ধীৰ নীতিৰে আজি গোটেই দেশখনক পৰিষ্কাৰ কৰা যি যাত্ৰা আৰম্ভ কৰিলে স্বচ্ছ ভাৰত অভিযানৰ যোগেদি, তেখেতে কৈছে স্বচ্ছতা হি সেৱা, য'ত পৰিষ্কাৰ তাতে সংস্কাৰ, অৰ্থাৎ পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ পৰায়ণতা। গতিকে গোটেই ভাৰতবৰ্ষৰ মানুহৰ মাজত সেই সংস্কাৰ আনি মূল্যবোধ প্ৰতিষ্ঠা কৰিলে, আৰু ফলত আজি ভাৰতবৰ্ষক বিশ্বগুৰু স্থানত অধিষ্ঠিত কৰাৰ যাত্ৰাত 135 কোটি জনগণক আস্থা আৰু বিশ্বাসত লৈ আগবাঢ়িছে। গতিকে সেই আদৰ্শ আমি ঢকুৱাখানাটো আজি জীয়াই ৰাখিবলৈ সক্ষম হৈছোঁ। গতিকে এনেধৰণে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম 36খন জিলাৰ ৰাইজ সকলো ঠাইতে মিলাপ্ৰীতি থাকক, সেইটোৱে মই আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু আমি মিলাপ্ৰীতিৰে থাকিলেহে বীৰাংগনা সতী সাধিনী আত্মাই শান্তি পাব। তাকেই কৈ মই আজি এই অনুষ্ঠান সুন্দৰভাৱে আয়োজন কৰাৰ বাবে আমাৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী, এই ঢকুৱাখানা ৰাইজৰ বাবে কঠোৰ পৰিশ্ৰম কৰা, বহু সফলতা কঢ়িয়াই অনা আমাৰ মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়াক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। ৰাইজ আপোনালোকে সদায় আশীৰ্বাদ দি থাকিব। আৰু আমাৰ কৰ্মদক্ষ কঠোৰ পৰিশ্ৰমী সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াও এই কামত যি আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে তেখেতকো মই ধন্যবাদ জনাইছোঁ। লগতে ডক্টৰ অনুজ পেগু, আমাৰ কাষতে থকা ধেমাজি সমষ্টিৰ জনপ্ৰিয় বিধায়ক, তেখেতো যিখিনি আন্তৰিকতাৰে এই অনুষ্ঠান সফল কৰাৰ বাবে সহযোগিতা আগবঢ়ালে তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু সাংস্কৃতিক বিভাগৰ সঞ্চালকৰ লগতে প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক ধন্যবাদ জনাইছোঁ। আৰু জিলা লখিমপুৰ জিলা প্ৰশাসনকো তেখেতসকলে লোৱা পদক্ষেপৰ বাবে ধন্যবাদ জনাই মই আজি সভাত উপস্থিত থকা চুতীয়া জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহক মই আন্তৰিকতাৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকেও এই সভা সফল কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। আৰু আজি নিৰ্দিষ্ট বক্তা জ্যোতিপ্ৰসাদ শইকীয়া আৰু আমাৰ বঁটাপ্ৰাপক মিনতী বৰঠাকুৰ বাইদেউ দুয়োগৰাকীকে মই পুনৰবাৰ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আমাৰ মোৰ সতীৰ্থ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, তেখেত চুতীয়া সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি, তেখেতো আজি আন্তৰিকতাৰে আপোনালোকক যিখিনি কথা সম্বোধন কৰিলে তাৰ বাবে তেখেতকো ধন্যবাদ জনাই উপস্থিত সমূহ ৰাইজৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত যাচি সকলোৰে আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।